হেল্ল' গাইজ, আজি এটা নিউ ৰেচিপি ট্ৰাই কৰিলোঁ। কেনে হয় নাজানো, বেছি ভাল নহ'ল। যিমান চেষ্টা কৰিছিলোঁ সেইখিনি নহ'ল, কিন্তু খাবলৈ খুবেই টেষ্টি আছিলে। তো চাহক আমি কেনেকৈ বনাইছোঁ। ডিমা ফেটি লৈছোঁ মই, আপোনালোকে দেখিলেই ডিমাটো মই ফেটি ল'লোঁ। তাৰপিছতে পিঁয়াজখিনি কাটি লৈছোঁ। পিঁয়াজখিনি লাহে লাহে কাটি আছোঁ। তাৰপিছতে হৈ গ'ল। তাৰপিছতে দি দিলোঁ মই জলকীয়া, তাৰপিছত বিলাহীখিনি স্লাইচকৈ কাটিছোঁ। পিজ্জা টাইপৰ দৰে বনাব খুজিলোঁ, বাট সকলোখিনি ঠিক হৈছিলে, কিন্তু মোৰ ডিছটোৰ এটাই বেয়া হ'লে। সেইখিনি আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে। বাকী সকলোখিনিয়ে ভাল হৈছিলে। ধনিয়াখিনি মই ভালকৈ কাটি ল'লোঁ। তাৰপিছত দেখিছে আপোনালোকে ব্ৰেড লৈছোঁ, কণী ফেটি লৈছোঁ। তাৰপিছত গোটেইখিনি একেলগে দেখালোঁ মই ধনিয়া জলকীয়াখিনি দি। এতিয়া আৰু হালধি নিমখ দি কিনে মই ভালদৰে আকৌ ফেটি ল'ম। ব্ৰেড দি দিলোঁ। আপোনালোকেতো গম পাইছে এইটো মই ব্ৰেড দিয়ে বনালোঁ। সৰু বাচ্ছাৰ কাৰণে খুব ভাল। একদম সৰু বাচ্ছাৰ কথাও কোৱা নাই, যিখিনি ধৰক 5-6ত পঢ়ে, 4 ক্লাছত পঢ়ে, তেওঁলোকৰ গধূলি স্নেক্সৰ বাবে খুব ভাল। গধূলি হওক বা মৰ্ণিং হওক, ইনষ্টেণ্ট বনাবলৈ বাবে এই ৰেচিপিটো খুবেই ভাল। কিন্তু মোৰ এটা মিষ্টেক হৈ গ'ল, বহুত ডাঙৰ মিষ্টেক হৈছে। প্ৰথমতে মই তেল লৈ ল'লোঁ, আচলতে ইয়াত বাটাৰ ব্যৱহাৰ হয়। সেয়া এটা মোৰ বিগ মিষ্টেক। তাৰপিছত মোৰ এইটো কেৰাহী ল'লোঁ। ছেকেণ্ডটো হৈছে কেৰাহী। আচলতে কেৰাহীত নহয়, তো টাৱা লাগে। তো টাৱা নাছিলে মোৰ এভেইলেবল। তো এনেকৈ বনাই দিলোঁ। সেইখিনি ইমান ধুনীয়া হৈছিলে, চাওকচোন কি ধুনীয়া হৈছিলে। এয়া চাওক। পিছত এইটোৱে মোৰ গণ্ডগোল হৈ গ'ল। মোৰ পাল্টি নাখালে। পিছত যেনেকৈ নহওক বনালোঁ আৰু বনাই কিনে এইখিনি নিমখ অকণমান দিলোঁ, জলকীয়া গুড়ি কি কয় এইটো জালুকৰ গুড়ি দিলোঁ। তাৰপিছত এতিয়া ধনিয়া দিছোঁ, চচ দিছোঁ অলপমান, যাতে বাচ্ছাবিলাকে খাই ভাল পায়। অভিয়াছলি সিহঁতৰ কাৰণে মই বনাইছোঁ, বাচ্ছাবিলাকৰ কাৰণে যাতে সকলো মায়ে ভালকৈ বনাই দিব পাৰে। দিলোঁ। কেনেকুৱা হৈছে বাৰু জনাব দেই প্লিজ। আমাৰ ভাগিনে কিন্তু খাই খুব ভাল পাইছে। তাৰ মচন ইমান বঢ়িয়া।